নমস্কাৰ মই নৱকুকে সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আকৌ ওলাইছে ট্ৰেডিং প্ৰবঞ্চক আৰু এবাৰ ট্ৰেডিং প্ৰবঞ্চক আৰক্ষীৰ জালত পৰিছে সুমি বিশালৰ দৰে একে অনুৰূপ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ নিকটৱৰ্তী ৰাণীত এগৰাকী চিন্ময় দাস প্ৰবঞ্চক ট্ৰেডিং প্ৰলোভনেৰে এইগৰাকী চিন্ময় দাসে লুটি লৈ গৈছে প্ৰায় 50 কোটি টকা আৰু বিভিন্ন লোকৰ পৰা শ লোকৰ পৰা তেখেতে ধন সংগ্ৰহ কৰিছিল আৰু তাৰ পাছত তেখেতে প্ৰলোভন দিছিল যে তেখেতসকলক দুগুণ বৃদ্ধি কৰি দিব অৰ্থাৎ মুনাফা দিব আৰু তাৰ পাছত এতিয়া ধন নিদিয়ে গালিগালাজে কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে এইগৰাকী চিন্ময় দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৰাণী আৰক্ষীত আৰু তাৰ পাছত আৰক্ষীয়ে এতিয়া আটক কৰিছে এইগৰাকী প্ৰবঞ্চক ট্ৰেডিঙৰ নামত প্ৰবঞ্চনাৰ জাল মেলা প্ৰবঞ্চক চিন্ময় দাসক এটা ডাঙৰ খবৰে মতে জনাবলৈ চেষ্টা কৰিছো ট্ৰেডিঙৰ প্ৰলোভনেৰে শ লোকৰ পৰা লুণ্ঠন প্ৰবঞ্চকৰ ৰাজ্যত আকৌ ওলাইছে ট্ৰেডিং প্ৰবঞ্চক ৰাজ্যত এতিয়াও অব্যাহত আছে ট্ৰেডিং প্ৰবঞ্চনা ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ট্ৰেডিং প্ৰবঞ্চনা এবাৰ সুমি বিশালৰ দৰে অনুৰূপ ঘটনা গুৱাহাটীৰ নিকটৱৰ্তী ৰাণীত গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী ৰাণীত ট্ৰেডিং প্ৰবঞ্চক আৰু ট্ৰেডিঙৰ প্ৰলোভনেৰে চিন্ময় দাসে লুটিলে প্ৰায় 50 কোটি টকা প্ৰায় 50 কোটি টকা লুটি লৈ গৈছে ৰাণী অঞ্চলৰ বিভিন্ন লোকৰ পৰা চিন্ময় দাসে সংগ্ৰহ কৰিছিল ধনখিনি এনে এক অভিযোগ উত্থাপন হৈছে আৰু ধন লৈ অধিক মুনাফা দিয়াৰ প্ৰলোভন দিছিল চিন্ময় দাসে প্ৰবঞ্চক চিন্ময় দাসে এনেদৰে এতিয়া বিশাল সাম্ৰাজ্য গঢ়িছিল কিন্তু ধন ঘূৰাই দিয়াৰ সময়ত লোকসকলক যিসকল লোকৰ পৰা ধন লৈছিল তেখেতসকলক গালিগালাজ কৰাৰ অভিযোগ মাক দেউতাকৰ লগতে পেয়সীৰ জৰিয়তে সংগ্ৰহ কৰিছিল ধনসমূহ ধনখিনি মাক দেউতাক আৰু পেয়সীৰ জৰিয়তে সংগ্ৰহ কৰিছিল ৰাইজৰ এজাহাৰৰ ভিত্তিত ৰাণী আৰক্ষীয়ে আটক কৰিছে প্ৰবঞ্চক চিন্ময় দাসক ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে প্ৰবঞ্চক চিন্ময় দাস ধৃত চিন্ময় দাসক পলাকবাৰী থানাত সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে আমি পুনৰবাৰলৈ কৰিছো এটা ডাঙৰ খবৰ ট্ৰেডিঙৰ প্ৰলোভনেৰে শ লোকৰ পৰা লুণ্ঠন এতিয়া প্ৰবঞ্চকৰ ৰাজ্যত পুনৰ প্ৰবঞ্চক ওলাইছে ট্ৰেডিং প্ৰবঞ্চনা ৰাজ্যত এতিয়াও অব্যাহত আছে ট্ৰেডিং প্ৰবঞ্চনা আৰু এইগৰাকী হৈছে চিন্ময় দাস যিগৰাকী চিন্ময় দাস ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে আৰু একাংশ লোকে এজাহাৰ দাখিল কৰিছে আৰু এজাহাৰ দাখিল কৰাৰ পাছতে এইগৰাকী চিন্ময় দাস এতিয়া আৰক্ষীৰ জালত পৰা পৰিলক্ষিত হৈছে এবাৰ সুমি বিশালৰ দৰে অনুৰূপ ঘটনা গুৱাহাটীৰ নিকটৱৰ্তী ৰাণীত এই ঘটনা সংঘটিত হৈছে ৰাণীৰ ভিন্ন অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ একাংশ লোকৰ পৰা তেখেতসকলে ধন সংগ্ৰহ কৰিছিল বিশেষকৈ চিন্ময় দাসে কৈছিল এইগৰাকী চিন্ময় দাস আৰক্ষীৰ জালত আৰু তেখেতে কৈছিল আমাক ধন দিয়ক আৰু তাৰ পাছত আমি দুগুণ কৰি দিম মুনাফা দিম এনেধৰণৰ প্ৰবঞ্চনাৰ জাল মেলিছিল প্ৰলোভন দিছিল আৰু প্ৰলোভনত পৰি একাংশ লোকে ধন জমা কৰিছিল ধন দিছিল কিন্তু বিচৰাৰ ধন ঘূৰাই নোপোৱাৰ পিছতেই এতিয়া অভিযোগ উত্থাপন কৰিছে আৰু এজাহাৰ দাখিল কৰিছে এজাহাৰ দাখিল কৰাৰ পাছতে এতিয়া পলাকবাৰী থানাত আটক কৰিছে ৰাণী আৰক্ষীয়ে এগৰাকী প্ৰবঞ্চক চিন্ময় দাসক কিছু মন্তব্য আহি পৰিছে এই সন্দৰ্ভত সমগ্ৰ ঘটনাক লৈ কোনে কি কৈছে মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম দাস আৰু নিতুল দাস চিৰঞ্জীৱ ডেকা আৰু মাক চিন্ময়ৰ মাক এই বীণা দাস আৰু ভূপেন দাস চিন্ময়ৰ দেউতাক আমাক প্ৰলোভন দিছিলে ট্ৰেডিঙৰ কেলেংকাৰীৰ এই প্ৰলোভন দিছিলে মানে আমাৰ ল'ৰাই ট্ৰেডিং কৰে পইচা থৈ দিয়া ভাল ইনকাম কৰে আমি ট্ৰেডিংটো কি বস্তু আমি জানা নাছিলোঁ ফাৰ্ষ্ট অফ অল আমি জানা নাছিলোঁ ট্ৰেডিংটো কি বস্তু আমাৰ ল'ৰাই বিজনেছ কৰে বুলি কয় পইচা থৈ দিয়া বুলি কয় মই 65 লাখ থৈ দিছিলোঁ মানে লোন লৈ পিনে থৈ দিছিলোঁ মাটি বিক্ৰী কৰি পিনে থৈ দিছিলোঁ এনেকুৱা ৰাণীৰ 100টামান আছে ল'ৰাটোৰ নামটো চিন্ময় দাস আৰু দীপশিকা বৈশ্য তেওঁৰ ৱাইফ APSCত চাকৰি কৰে তেখেতেও আমাক হ'ব লগা তেখেতেও আমাক লগ কৰি পিনে কৈছিলে যে পইচা থৈ দিয়া মইতো চাকৰি কৰোঁৱে দীপৰ বিলত লগ কৰিছিলে মইতো চাকৰি কৰোঁ APSC তোমালোকে কিয় ভয় খাইছা আত্মগোপন কৰি আছিলে মিনিমাম 6 মাহমান হ'ল তাৰ কোনো ৰাণীত নাই আৰু তেখেতৰ ফোন নম্বৰত যদি ফোন কৰোঁ কোনো ধৰণৰ মানে ফোন নালাগে মোবাইলটো ছুইচ অফে হৈ থাকে হঠাৎ দেখা পাই কিনে আমি তাৰমানে তেওঁক পইচাটোৰ কথা ক'লোঁ তাৰপিছত তেওঁ কৈছে যে কোনো ধৰণৰ পইচা নিদিওঁ যি কৰা তেখেতে উগ্ৰ হৈ পিনে আমাক মাৰিব আহিছে সি প্ৰথমতে মোক কিন্তু ট্ৰেডিঙৰ কথা কোৱা নাছিলে মোক ক'লে যে মই অনলাইন বিজনেছ কৰোঁ আৰু বিভিন্ন ধৰণৰ আজিকালি অনলাইন বিজনেছ আছে দিয়কচোন এইটো মই গম নাপাওঁ কি কৰে তাৰপিছত মই সুধিলোঁ কি বিজনেছ কৰা সেই হৈছে এইটো ইমান কৰিব নালাগে মাথা মাৰিব নালাগে মোৰ তাত পইচাটো থৈ দে মই এইটো মানে কিবা ওলাই দি থাকিম আৰু সেনেকুৱা ক'লে কওঁতে মিডল অফ দ্য টাইম যেতিয়া মানে পইচাটো ল'লে তেতিয়া মাজত মই গম পালোঁ যে
যে সি ট্ৰেডিং কৰি আছে সেই পইচাৰে আমাৰ পইচা লৈ কেনে মই গম নোপোৱাকৈ সি ট্ৰেডিং কৰি আছিলে কথাটো তেতিয়া আমি গম পালোঁ এইটো কথা গম পাই কেনে মই মানে তাক ক'লোঁ আৰু মোৰ কি ক'লোঁ পইচাটো মই ঘূৰাই ল'ব খোজাওঁতে সি পইচাটো মোক ঘূৰাই দিয়া নাই কথাটো এই চিন্ময় দাস আৰু নিতুল দাস চিৰঞ্জীৱ ডেকা আৰু মাক চিন্ময়ৰ মাক এই বীণা দাস আৰু ভূপেন দাস চিন্ময়ৰ দেউতাক আমাক প্ৰলোভন দিছিলে ট্ৰেডিঙৰ কেলেংকাৰীৰ এই প্ৰলোভন দিছিলে মানে আমাৰ ল'ৰাই ট্ৰেডিং কৰে পইচা থৈ দিয়া ভাল ইনকাম কৰে আমি ট্ৰেডিংটো কি বস্তু আমি জনা নাছিলোঁ ফাৰ্ষ্ট অফ অল আমি জনা নাছিলোঁ ট্ৰেডিংটো কি বস্তু আমাৰ ল'ৰাই বিজনেছ কৰে বুলি কয় পইচা থৈ দিয়া বুলি কয় মই 65 লাখ থৈ দিছিলোঁ মানে লোন লৈ পিনে থৈ দিছিলোঁ মাটি বিক্ৰী কৰি পিনে থৈ দিছিলোঁ এনেকুৱা ৰাণীৰ 100টামান আছে ল'ৰাটোৰ নামটো চিন্ময় দাস আৰু দীপশিকা বৈশ্য তেওঁৰ ৱাইফ APSCত চাকৰি কৰে তেখেতেও আমাক হ'ব লগা তেখেতেও আমাক লগ কৰি পিনে কৈছিলে যে পইচা থৈ দিয়া মইতো চাকৰি কৰোঁৱে দীপৰ বিলত লগ কৰিছিলে মইতো চাকৰি কৰোঁ APSC তোমালোকে কিয় ভয় খাইছা আত্মগোপন কৰি আছিলে মিনিমাম 6 মাহমান হ'ল তাৰ কোনো ৰাণীত নাই আৰু তেখেতৰ ফোন নম্বৰত যদি ফোন কৰোঁ কোনো ধৰণৰ মানে ফোন নালাগে মোবাইলটো ছুইচ অফে হৈ থাকে হঠাৎ দেখা পাই কেনে আমি তাৰমানে তেওঁক পইচাটোৰ কথা ক'লোঁ তাৰপিছত তেওঁ কৈছে যে কোনো ধৰণৰ পইচা নিদিওঁ যি কৰা তেখেতে উগ্ৰ হৈ পিনে আমাক মাৰিব আহিছে সি প্ৰথমতে মোক কিন্তু ট্ৰেডিঙৰ কথা কোৱা নাছিলে মোক ক'লে যে মই অনলাইন বিজনেছ কৰোঁ আৰু বিভিন্ন ধৰণৰ আজিকালি অনলাইন বিজনেছ আছে দিয়কচোন এইটো মই গম নাপাওঁ কি কৰে তাৰপিছত মই সুধিলোঁ কি বিজনেছ কৰা সি কৈছে এইটো ইমান হেৰি কৰিব নালাগে মাথা মাৰিব নালাগে মোৰ তাত পইচাটো থৈ দে মই এইটো মানে কিবা ওলাই দি থাকিম আৰু সেনেকুৱা ক'লে কওঁতে মিডল অফ দ্য টাইম যেতিয়া মানে পইচাটো ল'লে তেতিয়া মাজত মই গম পালোঁ যে সি ট্ৰেডিং কৰি আছে সেই পইচাৰে আমাৰ পইচা লৈ কেনে মই গম নোপোৱাকৈ সি ট্ৰেডিং কৰি আছিলে কথাটো তেতিয়া আমি গম পালোঁ এইটো কথা গম পাই কেনে মই মানে তাক ক'লোঁ আৰু মোৰ কি ক'লোঁ